Hey guys, good morning guys, good morning. Time hoise sota, almost sota hoise ratipa uthilu. Aji ami goi asu picnic. Ami potek bose jihete logorkhini ekalage picnic jao. So ulai koilo almost job ahibo hoise. Almost ulai koilo tapsar ami log doi asu. Good morning. Good morning and welcome back to my channel Daddy's Vlog. Ulai ready holo. কালি আসলতে গোটে শপিং কৰি মোৰ গাড়ীতে আহি থোৱা আছিল আহকচোন কাৰণ গাড়ীটো গোটে ভৰ্তি হৈ আছে ইয়াতো সব ভৰ্তি দেখোন তে গাড়ী আহি আছে আমাৰ গাড়ী আহি আছে গাড়ী আহি পাক আমি খিনি লোডিং কৰিব লাগিব তাৰপিছত আমি ওলাই যাম লোডিং হৈ আছে সব আহিলি যে তো মাংটো আছাটা তাহা মন্দে মহা ফটো হবে এইজন ব্যক্তিৰ কাৰণে আজি দেৰি হ'ল বহুত বৰা কিন্তু তাইবার দিল ভাৰী আছে আমি অলমোস্ট আহি ঢেকেজলি পালোহি এতিয়া অপেক্ষাত আছো শৰ্মাক উঠাবলৈ শৰ্মাক ফোন কৰিছোহে গা ধুব গৈছে বুলি আৰু এতিয়া ক'ব পৰা নাই আৰু দুজন ব্যক্তিৰ কাৰণে আমাৰ প্ৰত্যেক বছৰ পিকনিকটো দেৰি হয় শৰৎ বৰা আৰু জ্যোতিৰ্ময় শৰ্মা সেই কাৰণে আমাৰ সকলোৰে বিৰাট চিন্তা হৈ আছে টাইমতে আমি গৈ পাওঁ নে নাপাওঁ কি লৈ আছে কমলা লোকেল কিমান দাম কৈছে দাদা কিমান দাম কমলা 70 কেজি ক'ৰ হয় এইটো ভূটান কোবৰা আহি পালেহি আমাৰ মৰমতে আমি কোবৰা বুলি মাতো একেজলি পালেহি শৰ্মা ফাইনেলি শৰ্মা আহি পালেহি আৰু ভালে বঢ়িয়া ফৰেষ্টাৰ এই নতুনকৈ ফৰেষ্টাৰ চাকৰি পালে ৰ'ব আপোনালোকতো কোৱাই নাছিলোঁ পিকনিকলৈ আহিছোঁ আমি পিকনিক আহিছোঁ ভৈৰৱকুণ্ডলৈ সঁচা দেই পৃথিৱীখন যে ইমান সৰু চাওঁতে আমি আহি পেলাই অসমৰ শেষেই পালোহি একফালে আছে আমাৰ অৰুণাচল আৰু আনফালে লাগি আছে আমাৰ ওচৰীয়া চুবুৰীয়া দেশ ভূটান 4টা বজালৈকে টাইম দিছে ফাইনেলি পিকনিক স্পট আহি পাই গ'লো মানুহৰ ভিৰ চব মানুহৰ ভিৰ বহুত মানুহ ইয়াতে আমি এতিয়া বৰ্তমান জেগা কোনটো লওঁ সেইটো ভাবি পোৱা নাই জেগা বিচাৰি আছো গাড়ীৰ পৰা কোন গাড়ী পাওঁ সেইবিলাক চাওঁ গাড়ী য'ত পাওঁ গাড়ী য'ত ভালকৈ ৰাখিব পাৰোঁ তাতে আমি গাড়ী চাই গাড়ী ৰাখিব পাৰোঁ পানী থোৱা জেগা জেগা সিলেকশন কৰি আছে সবে কৈ আছে চাহ লাগে পিকনিক খাবই হ্যাঁ ভাল হৈছে কোনটো লোকেশন ভাল লাগিছে ভাল লাগিছে তো ধুনীয়া লাগিছে ধুনীয়া লোকেশন ভাল লাগিছে ভাল বঢ়িয়া অধিক লাগিলে মোৰটো আছে পানী কেটা পানী নহয় এইটো সাইডেটো নালাগে বাৰু সাইডেও নামালে বা Wow, what a beauty. Location কেনেকুৱা এইটো? ভাল লাগিছে বঢ়িয়া বিৰাট ধুনীয়া ইমান জলদি আহিছো নহয় আজি ৰাতিপুৱা আমি কেতিয়াও আহিয়ে পোৱা নাছিলো ইমান জলদি ৰাতিপুৱা আজি আমি সিলেক্ট কৰিব পাৰিছো ক'ত বহিম ইয়াত বহিম তাত বহিম আচলতে কি হয় আমাৰ মানে পিকনিক প্ৰত্যেকবাৰ আমাৰ দেৰি হয় মানে এইবাৰ সোনকালে আহি পাইছো আৰু মানে জেগা সিলেক্ট কৰিব পৰা হৈছে মানে বহুত জেগা পাইছো আমি লোকেশনটো ধুনীয়া পাইছো
এয়া ঘৰত কাম নকৰা ল'ৰা এজন আজি পিকনিকত আহি বাচন ধুবলগীয়া অৱস্থা আহি পৰিল কি ধুনীয়াকৈ বাচন ধুইছে ঘৰত এফালে একো কাম নকৰে এই ভিডিঅ'ৰ জৰিয়তে মই তেওঁৰ মাকলে আৰু তেওঁৰ পৰিয়াললৈ জনাব বিচাৰিছোঁ যে ল'ৰা এতিয়া ডাঙৰ হৈছে তেওঁ এতিয়া ঘৰত সকলো কাম কৰিব পাৰে স্পেচিয়েলি বাচন ধোৱা দায়িত্বটো তেখেতক দিব পাৰে এইফালে চাওক চবেই নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে আলু কাটি আছে চব্জি কাটি আছে মাংস যোগাৰ কৰি আছে ভিডিঅ' বনাই আছে ফটো মাৰি আছে চৌকা লগাই আছে এইফালে ষ্ট'ভ অলৰেডি কেৰাহীত বস্তু বনায়ো আছে এইটোৱেতো কয় পিকনিক কি যে আমেজ লাগে নহয় জানো সকলোৱে মিলি জুলি এনে পিকনিক এসাঁজ খাই আহিবলৈ এয়া তেখেতে বোলে কমলা চাটনি এসাঁজ বনায় বৰ ধুনীয়া লাগে সেইটোৱে তেওঁ বনাবলৈ যোগাৰ কৰি আছে কি যে ভাল লাগে চবকে এনেকৈ এয়া চাওক চুঙাত দিয়া মাংস চবে পুৰি খাই আছে আনফালে এয়া কেৰাহীত মাংস উতলিয়ে গ'ল দেখা পাইছে অলৰেডি 90% মাংস হৈ গৈছে মাংস পিছ অলপ বেছিকৈ ৰাখিবৰ কাৰণে আলোচনা কৰিছে এনেকুৱা লাগিছে গোটেই এখন মানে পিকনিক ঠাই নহয় গোটেই একদম মানে মেলা এখন ডাঙৰ মেলাহে যেন হৈ আছে এনেকুৱা হৈ গৈছে আপোনাৰ চবফালে মানুহে মানুহ এইজন হ'ল বিশেষ ব্যক্তি আমি পিকনিকস্থলীত লগ পালোঁ তেখেতে শৰতক কৈ আছে তেওঁ ছাকচেছ হ'বই তেওঁৰ ওচৰৰ পৰা বোলে আঁতৰি যাব মানা কৰিছে কাৰণ তেওঁলোক দুজনে বাকী আছে আমাৰ পৰিয়ালৰ বিয়া নাপাতাকৈ যেতিয়া লগৰে কেতিয়াবা পিকনিকত নাচিবলৈ লগ ধৰে আৰু দেহাই নামানে তেতিয়া এই পৰিস্থিতি আহি পৰে এয়া শুইয়ে নাচি আছে শৰ্মা হ'ল কেমেৰামেন আপলোড কৰিম এনেকুৱা এটা লোকেশ্যন পালেতো কিয় নালাগিব চবকে ফটো মাৰিবলৈ ফটোটো মাৰিবই আৰু লগতে কেমেৰামেনজনো প্ৰফেশ্যন হ'বই লাগিব ন যিহেতু ফটো মাৰিছে তেনেকৈ এখনটো অলপ মন বেয়া ইমান মন বেয়া চেণ্ডি কিয় ইমান মন বেয়া পিকনিক খালোঁ চবে ফূৰ্তি ফাৰ্তা কৰি এসাঁজ খাই মেলি লৈ আহিলৈ এতিয়া আমি পাই গ'লোঁ ভূটান আমি এতিয়া গৈ আছোঁ অলপ ভূটানত ঘূৰিবলৈ ভূটানত অলপ ফুৰি চাকি তাৰপিছত আৰু ঘৰলৈ যাম সকলোৰে টোপনি ভাঙিবৰ কাৰণে আহি সোমালে এখন হোটেলত ভাবিলোঁ কি একাপ চাহ খাই লওঁ আৰু সকলোৱে ঘৰ মোৱা হওঁ ইয়াতে সকলোৰে মুখবিলাক দেখা পাইতো গমেই পাইছে সকলো খুব ভাগৰি গৈছে সঁচাই কি যে ভাল লাগিল এবাৰ একেলগে এসাঁজ ভাত খাই ইয়াতে সকলো ভাগৰিছোঁ আশা কৰিছোঁ অহা বছৰলৈ এনেকৈ মিলি জুলি একেলগে এসাঁজ পিকনিক আকৌ খাব পাৰোঁ যে এটা আচৰিত ধৰণৰ ডগী এটা দেখিলোঁ লোকেলৰ নিচিনা দেখাত হ'লেও লোকেল নহয় জনাকচোন কি ব্ৰিড হয় বা এইটো বহুত ভাল লাগিল দেখা পাই
বাই 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 আজিলৈ সামৰিলো বাই 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 বঢ়িয়া লাগিলে আকৌ অহা বছৰ আকৌ লগ পাম হেপী বিহু যা বাই 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 আকৌ লগ পাম অ ভাই হেৰি কি পইচা পাতি চব হ'লে নাই ড্ৰাইভাৰ পইচা দিয়া হ'ল হেৰি পইচা কমিলে নেকি নাই ক'ব নাই পিকনিক ভালে হৈ গ'ল বঢ়িয়া বঢ়িয়া কাপোৰটো দিবলগীয়া নাই নাই ধাৰ চাৰ একদম চব হৈ গ'ল ন আজিৰ কাৰণে হৈ গ'ল চব ইয়াতে নামিলে বাই 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 এইবাৰ পিকনিকটো এনেকৈ সামৰণি মাৰিছোঁ আৰু এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক সকলোকে নৱবৰ্ষৰ আকৌ এবাৰ শুভেচ্ছা জনালোঁ আৰু আগন্তুক মাঘ বিহুৰ উল্লাস জনালোঁ আজি উৰুকা আৰু যাওঁ উৰুকা বজাৰ কৰিব আছে আজিৰ পৰা আকৌ বিহু লাগি গ'ল বাই বাই